নমস্কাৰ গুড মৰ্নিং 18 ষ্টুডিঅ'ত পৰস্মিতা মহানগৰীৰ আছু নেতাক আক্ৰমণ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে নেতাজন আক্ৰমণৰ বলি হৈছে কাহিলীপাৰা আছুৰ উপদেষ্টা দিব্যজ্যোতি বৰ্মন কাহিলীপাৰাৰ টেন্ট এপিবিএমৰ সমীপতে এই ঘটনা সংঘটিত হৈছে হায়াত হস্পিটেলৰ আইচিইউত বৰ্তমান চিকিৎসাধীন হৈ আছে দিব্যজ্যোতি তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে দিব্যজ্যোতিক ঘৰলৈ খোজকাঢ়ি গৈ আছিল দিব্যজ্যোতি প্ৰথমে তৰ্কাতৰ্কি হয় তাৰ পিছতে ইটাৰে আক্ৰমণ কৰা হ'ল এগৰাকী যুৱকক আছু নেতাক এনেদৰে আক্ৰমণ কৰা হ'ল ঘটনা সন্দৰ্ভত ভগদত্তপুৰ থানাত এজাহাৰ দাখিল কৰিছে দিব্যজ্যোতিৰ পৰিয়ালে বৰ্তমান হায়াত হস্পিটেলৰ আইচিইউত চিকিৎসাধীন হৈ আছে দিব্যজ্যোতি পুনৰবাৰ জনাইছো যে আছু নেতাক আক্ৰমণ কৰিলে একাংশ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে আছু নেতাজন আক্ৰমণৰ বলি হৈছে কাহিলীপাৰাৰ আছুৰ উপদেষ্টা দিব্যজ্যোতি বৰ্মন কাহিলীপাৰাৰ টেন্ট এপিবিএনৰ সমীপতে এই ঘটনা সংঘটিত হৈছে কিছু সংখ্যক যুৱকৰ সৈতে প্ৰথমতে তৰ্কাতৰ্কি তাৰ পিছতে মাৰপিটৰ সূত্ৰপাত হয় য'ত ঘৰলৈ খোজকাঢ়ি গৈ থকা অৱস্থাতে দিব্যজ্যোতিক এনেদৰে ইটাৰে আক্ৰমণ কৰিলে এই দুৰ্বৃত্তৰ দলটোৱে ঘটনা সন্দৰ্ভত ভগদত্তপুৰ থানাৰ এজাহাৰ দিব্যজ্যোতিৰ পৰিয়ালৰ যোৱাকালি নিশা প্ৰায় 11:45 মান বজাত দিব্যজ্যোতি বৰ্মন কাহিলীপাৰা ছাত্ৰ সন্থাৰ এগৰাকী উপদেষ্টা হয় তেখেতক কেইজনমান মানে আপোনাৰ ডেকা যুৱকে আহি পিনে আপোনাৰ দুৰ্বৃত্তই আপোনাৰ বিশেষভাৱে মানে আঘাত কৰে তেখেতক কি কাৰণে তেওঁলোকে আঘাত কৰিলে সেই কথা এতিয়ালৈকে মানে আমি জানিব পৰা নাই বৰ্তমান দিব্যজ্যোতি মেধি আইচিইউত দিব্যজ্যোতি বৰ্মন আইচিইউত ভৰ্তি হৈ আছে এতিয়া আইচিইউৰ পৰা অলপ তেওঁ সুস্থ অৱস্থাত আহিলেহে আমি এতিয়া গম পাম যে সত্যটো কি মানে তেনেকুৱা বিশেষটো আগতে তেনেকুৱা একো শত্ৰুতা নাছিল তেখেতৰ কাৰো লগত একো শত্ৰুতা নাই তেখেত মানে কাৰো লগত তেনেকুৱা মানে কাজিয়া স্বভাৱ কৰা মানুহ ব্যক্তি নহয় কিন্তু কোন দুৰ্বৃত্ত আহি পিনে তেখেতক এনেকৈ মানে প্ৰভাৱ কৰিলে এনে গম পোৱাত মানে 4-5জনীয়া দল এটা মানে তেখেতক আঘাত কৰা বুলি গম পোৱা গৈছে কিন্তু এতিয়া চিনাক্ত কৰিব পৰা নাই যে এই মানুহকেইজন কোন হয় আমাৰ কল্যাণী সাগৰৰ তেওঁ আমাৰ স্থানীয় যুৱক তেওঁ এই ঘটনাটো গম পাই আমি খুব মৰ্মাহত আৰু আমাৰ বিশেষকৈ আমি প্ৰশাসন আৰু পুলিচ প্ৰশাসনৰ ওচৰত আমি আচৰিত হৈছোঁ যে দিছপুৰতে লাগি থকা দিছপুৰৰ পৰা 1.5 কিলোমিটাৰ দূৰৈত এজন ল'ৰাক কালি ৰাতি 4-5জনীয়া দুৰ্বৃত্তৰ দল এটাই পিছৰ পৰা ৰডেৰে মাৰিছে আগফালৰ পৰা ঘুচিয়াইছে পেলাই থৈ গৈছে তথাপি মানে কোনো গম নাপায় আৰু পুলিচৰ ভূমিকাক লৈ আমি অসন্তুষ্টি এই ওচৰতে এনেকুৱা এটা ঘটনা হৈ যায় আজি পুলিচৰ ভূমিকা তেওঁলোকেও এতিয়ালৈকে কোনো সোধপোছাই কৰি আছে মানুহ কোনো এটা কাকো ছাছপেক্টেড তেওঁলোকে ওলাবই পৰা নাই আৰু এইটো অৱস্থা যদি আজি এজন ডেকা ল'ৰা উদীয়মান যুৱকৰ লগত হয় ৰাতি বিয়লি এতিয়া ছোৱালী মাইকী মানুহ ওলোৱা দিগদাৰীয়ে হৈ যাব গতিকে আমি গুৱাহাটীত থকা আৰু পুলিচ প্ৰটেকশ্যন বা কিবা প্ৰশাসন আছে বুলি মানে মানুহে ভাবিবলৈ দিগদাৰী হ'ব গতিকে কাইলৈ আমি এনেও কল্যাণী সাগৰ উন্নয়ন সমিতিয়ে আমি থানালৈ যাম আমি ৰিপৰ্ট দিম আৰু যদি এইটো উচিত ব্যৱস্থা নহয় কালি পৰহিৰ ভিতৰত আমি এটা ইয়াত আন্দোলনে গঢ়ি তুলিম কাৰণ একদম আৰু এইখিনি এৰিয়াত মানে কি আপোনাৰ চোৰৰ পৰা আদি কৰি চেইন চোৰৰ পৰা আদি কৰি মানে আপোনাৰ টিঘিল ঘিলনি ল'ৰাৰ বহুত আৰু আমি পুলিচৰ তাত দেখোঁ তেওঁলোকৰ কোনো এক্টিভিটিয়ে নাই আৰু একদম মুখ্যমন্ত্ৰী তেওঁলোকৰ মাকৰ ঘৰৰ ছাইডতে তাৰ পৰা তেওঁ মুখ্যমন্ত্ৰী দেৱৰ মাক য'ত থাকে সেইটো আমাৰ এৰিয়াৰ পৰা হাৰ্ডলি সেইখিনি ধৰক আমাক 300 মিটাৰ বা 400 মিটাৰ হ'ব তাৰ ওচৰতে এই ঘটনাটো তাৰ পাছতো পুলিচ প্ৰশাসনৰ কোনো মানে ইনিচিয়েটিভ নাই গৈ পেলাই সুধিছে মেলিছে সেয়ে চলি আছে গতিকে আমি আছোঁ আৰু আমাৰ লগত যিখিনি আমাৰ স্থানীয় আমাৰ সংঘ আছে আছে আমি গতিকে আমি পুলিচ থানাটো কাইলৈও যাম আৰু যদি 2-3 দিনৰ ভিতৰত আমি চাই লওঁ যদি একো এটা ইয়াত ওলাব নোৱাৰে তেন্তে আমি তীব্ৰতৰ এটা আন্দোলন ইয়াত গঢ়ি তুলিম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে কেতবোৰ পদক্ষেপ লোৱা হৈছে সেই মৰ্মে কাজিৰঙা সুৰক্ষাৰ বাবে নিয়োজিত কৰা হৈছে 3টাকৈ কমাণ্ডো বাহিনী শীঘ্ৰে 600 ফৰেষ্ট বেটেলিয়নক নিযুক্তি দিয়া হ'ব
বুঢ়া চাপৰি সুৰক্ষাৰ বাবেও এটা কমাণ্ডো বেটেলিয়ান বাহিনী নিয়োগ কৰা হৈছে কাজিৰঙাৰ খহনীয়া প্ৰতিৰোধৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে 180 হেক্টৰ ভূমি জাহ গৈছে খহনীয়াত সমস্যা সমাধানৰ বাবে এটা বিশেষজ্ঞ দল গঠন কৰা হৈছে চোৰাং চিকাৰীক নদী পথত প্ৰতিহত কৰাৰ বাবে 20খনকৈ মেৰাইন ইঞ্জিনযুক্ত নাও প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাকে ধৰি আন ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা আৰু বানে মাটি অনা বিপদ সন্দৰ্ভত শনিবাৰে এখন পৰ্যালোচনা বৈঠকত ভাগ লয় এই বৈঠকতে কাজিৰঙাৰ সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তৰ কথা সাংবাদিকক জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কাজিৰঙাত কমাণ্ডো নিয়োগ কৰা হৈছে ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় সুৰক্ষা বাবে এই উদ্যানখনৰ সুৰক্ষাৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা বিশেষ পদক্ষেপ লোৱা হৈছে কাজিৰঙা সুৰক্ষাৰ বাবে 3টাকৈ কমাণ্ডো বাহিনী মুতায়ন কৰা হৈছে শীঘ্ৰে 600 ফৰেষ্ট বেটেলিয়ানকো কাজিৰঙাৰ সুৰক্ষাৰ বাবে নিযুক্তি দিয়া হ'ব বিশেষকৈ বুঢ়া চাপৰি সুৰক্ষাৰ বাবেও এটা কমাণ্ডো বেটেলিয়ান বাহিনী নিয়োগ কৰা হৈছে আৰু কাজিৰঙাৰ যি খহনীয়া সেই খহনীয়া প্ৰতিৰোধৰ বাবেও বিশেষ ব্যৱস্থা লোৱা হ'ল ইতিমধ্যে 180 হেক্টৰ ভূমি জাহ গৈছিল খহনীয়াত সমস্যাসমূহ সমাধানৰ বাবে এটা বিশেষজ্ঞ দলো গঠন কৰা হৈছে সময়ত যাতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাত জন্তুৰ নিহতৰ সংখ্যা কমোৱাৰ লগে লগে বানপানীৰ সুযোগ লৈ যাতে চোৰাং চিকাৰীয়ে গড় হত্যা কৰিব নোৱাৰে তাৰ বিষয়টো আজি আমি পুংখানুপুংখ আলোচনা কৰোঁ পুলিচ আৰু কাজিৰঙাৰ কৰ্তৃপক্ষ দুইটাৰ মাজত সুসংহত সমন্বয় আমি ৰাখিবলৈ চেষ্টা কৰিম এই সময়ছোৱাত কাজিৰঙাত আমি 3টা অতিৰিক্ত কমাণ্ডো বেটেলিয়ন আমি ডিপ্লয় কৰিছোঁ এই মাহত ফৰেষ্টৰ এটা নতুন বেটেলিয়নৰ পাছিং আউট হ'ব আৰু সেই বেটেলিয়নৰো প্ৰায় 600 জোৱানক আমি ফৰেষ্টৰ জোৱানক কাজিৰঙাত আমি ডিপ্লয় কৰাৰ বাবে চেষ্টা কৰিম আমাৰ বাবে অত্যন্ত সুখ হ'ব যে বুঢ়া চাপৰি উচ্ছেদৰ পিছত বুঢ়া চাপৰিখন লাহে লাহে এখন ধুনীয়া ৱাইল্ড লাইফ চেঞ্চুৰীলৈকে গঢ় লৈ উঠা আৰম্ভ হৈছে আমি প্ৰচেষ্টা কৰিম যাতে বুঢ়া চাপৰিত আৰু অধিক জন্তু যায় তাৰ বাবে বুঢ়া চাপৰিত যিখিনি প্লান্টেশ্যন লাগে ফৰেষ্টেশ্যন লাগে জন্তুৰ কাৰণে খাদ্যৰ ব্যৱস্থা কৰিব লাগে তাক আমি চেষ্টা কৰিম আৰু তাৰ উপৰিও যাতে চোৰাং চিকাৰীয়ে তাত থকা গড় বা বন্যজন্তুক আক্ৰমণ কৰিব নোৱাৰে তাতে আমি এটা কমাণ্ডো বেটেলিয়নো বুঢ়া চাপৰিত আমি ডিপ্লয় কৰিম তাৰ বিষয়েও আজি সিদ্ধান্ত লোৱা হয় ফৰেষ্ট আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ এটা জইণ্ট টাস্ক ফোৰ্স গঠন হ'ব আৰু এই জইণ্ট টাস্ক ফোৰ্সত ৱাইল্ড লাইফ এক্সপাৰ্ট থাকিব কাজিৰঙাৰ পূৰ্বৰ ডাইৰেক্টৰসকল থাকিব তেওঁলোকে আমাক ৰিকমেণ্ড কৰিব যে কোনটো টেকনলজিৰ সুব্যৱহাৰ কৰিলে আমি কাজিৰঙাৰ গৰাখহনীয়া তৎকালীনভাৱে আমি ৰোধ কৰিব পাৰোঁ আমি যোৱা বছৰ জিম কৰবেট পাৰ্কৰ পৰ্যটকৰ সংখ্যা পাৰ কৰি কাজিৰঙাই যোৱা বছৰ এটা অভিলেখ স্থাপন কৰিব পাৰিলে এইবাৰ কাজিৰঙা আৰু মানস অভয়াৰণ্যৰ ওপৰত টুৰিষ্ট ছেছনটোৰ আগতে সুন্দৰ তথ্যচিত্ৰ বনাই ৰাষ্ট্ৰীয় চেনেলসমূহত আমি চলাবলৈ সিদ্ধান্ত লৈছোঁ যে কাজিৰঙালৈকে যাতে আমি আৰু অধিক টুৰিষ্ট আনিব পাৰোঁ মহানগৰী হেঙাৰবাৰীত ফাটিল পানীৰ পাইপ ৰাজপথৰ কাষতে সৃষ্টি হ'ল পানীৰ ফোৱাৰা পথৰ কাষত খান্দি থোৱা গাঁতেৰে যোৱা পানী পাইপৰ পৰা হুৰা হুৰে ওলাইছে পানী উল্লেখযোগ্য যে হেঙাৰবাৰী অঞ্চলত জাইকাৰ পানী যোগানৰ নামত য'তে ত'তে গাঁত খান্দি এক প্ৰকাৰ বিধ্বস্ত কৰি পেলাইছে ব্যস্ত ৰাজপথ আৰু এনেধৰণে মহানগৰী হেঙাৰবাৰীতো পানীৰ পাইপ ফাটি যোৱাৰ ফলতে এক বিধ্বস্ত ৰূপ পাইছে এই পথে ৰাজপথৰ কাষতে সৃষ্টি হ'ল পানীৰ ফোৱাৰা পথৰ কাষত এনেদৰে খান্দি থোৱা গাঁতেৰে যি পাইপৰ লাইন গৈছিল বা যি পাইপ গৈছিল সেই পাইপৰ পৰা এনেদৰে হুৰা হুৰে পানী ওলোৱা পৰিলক্ষিত হৈছে
হেঙৰাবাৰী অঞ্চলত জাইকাৰ পানী যোগানৰ নামত য'তে ত'তে গাঁত খান্দি থকা হৈছিল আৰু য'ত এক প্ৰকাৰ বিধ্বস্ত হৈ পৰিছিল ব্যস্ত ৰাজপথৰ তাৰ মাজতে এনেদৰে পানীৰ পাইপ ফাটি হুৰাহুৰে ওলাল পানী জাইকাৰ যোগান ধৰা যি পানী যোগান আঁচনি সেই আঁচনিক ব্যাপক খেলিমেলি আৰু এনেধৰণে এটা পাইপ ফাটি যোৱাৰ ফলতেই হেঙৰাবাৰী এটা ব্যস্ত পথ য'ত এনেধৰণে এতিয়া কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে যাতায়াতৰ ক্ষেত্ৰতো যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচাৰীসকলে অমৃত উদ্যানৰ সমীপতেই সংঘটিত হৈছে এই ঘটনাটি ৰাজপথৰ কাষতে এটা প্ৰকাণ্ড গাঁত যিহেতু এইসমূহ পানী যোগানৰ নামত য'তে ত'তে গাঁত খান্দি থোৱা আছে আৰু তেনেধৰণৰ এটা গাঁত খন্দাৰ ফলতেই এডাল পাইপ ফাটি পৰিছে আৰু যাৰ ফলত এনেদৰে বহু ওপৰলৈকে গৈছে পানীৰ ফৰা হেঙৰাবাৰীৰ দৃশ্য আমি দেখুৱাইছোঁ মহানগৰী হেঙৰাবাৰীত এনেদৰে পানীৰ পাইপ ফাটি যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হ'ল অঞ্চলবাসী আৰু সমান্তৰালভাৱে ৰাজ্যৰ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এনেধৰণে দেখিবলৈ পোৱা গ'ল যে জাইকা য'ত পানী যোগান ধৰিছে সেইসমূহতো বা বিদ্যুৎ যোগানৰ নামতো য'তে ত'তে গাঁত খান্দি যথেষ্ট বিগত সময়ছোৱাতো বহুতো দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু এইবাৰ এনেধৰণৰ জাইকাৰ পানীৰ পাইপ ফাটি যোৱাৰ ফলতেই আন এটা দৃশ্য দেখিবলৈ পোৱা গ'ল আন এক পৰিস্থিতিৰ সৃষ্টি হ'ল য'ত এনেদৰে বহু ওপৰলৈকে গ'ল পানীৰ ফৰা হেঙৰাবাৰীৰ অমৃত উদ্যানৰ সমীপতেই এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ নৱনিৰ্মিত গড়চুক উৰণ সেতুত বৃহৎ ফাট মিলিছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা গড়চুক উৰণ সেতুত মিলিছে ফাট মুকলি ছমাহ নহওঁতে উৰণ সেতুখনত ফাট মেলাৰ লগতে তললৈ সোমাই পৰিছে এটা অংশ উৰণ সেতুখনত ফাট মেলা আৰু এটা অংশ তললৈ সোমাই যোৱা স্থানত সংঘটিত হৈছে ১১টাকৈ দুৰ্ঘটনা উৰণ সেতুখনত ফাট মেলাৰ বাবে যিকোনো মুহূৰ্ততে হ'ব পাৰে ভয়ংকৰ বিপদ আনহাতে তললৈ সোমাই যোৱা অংশৰ বাবে দ্ৰুত গতিত অহা বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে ধাৰিৱাল বুইল্ড টেক নামৰ প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছিল উৰণ সেতুখন ফাট মেলা তথা সোমাই যোৱা অংশৰ বিষয়ে ইতিমধ্যে এই অভিযোগ দিছিল যদিও কোনো কাণসাৰ লোৱা নাই বিভাগীয় কৰ্তৃপক্ষই মুকলি ছমাহ নহওঁতে সোমাই গৈছে এটা অংশ ১১টাকৈ দুৰ্ঘটনা এনেধৰণৰ সংঘটিত হৈছে গড়চুক উৰণ সেতুত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা গড়চুক উৰণ সেতুত এতিয়া বৃহৎ ফাট মেলা পৰিলক্ষিত হৈছে মুকলিৰ মাত্ৰ ৬টা মাহ হৈছে আৰু সেই ৬টা মাহতে গড়চুক উৰণ সেতুত মিলিছে প্ৰকাণ্ড ফাট আৰু ফাট মেলাৰ ফলত এটা অংশ তললৈ সোমাই গৈছে সেতুখনৰ উৰণ সেতুখনত ফাট মেলা এটা অংশ তললৈ সোমাই যোৱাৰ স্থানত সংঘটিত হৈছে ১১টাকৈ দুৰ্ঘটনা আৰু এই গাঁতৰ ফলত কেনেধৰণৰ দুৰ্ঘটনাৰ সৃষ্টি হৈছে অধিক জনাব উৎপল হালৈ তাত উপস্থিত আছে উৎপল ইতিমধ্যে গড়চুক উৰণ সেতু যিখন মাত্ৰ মুকলি কৰা ছমাহ হৈছে তাত বিগত সময়ছোৱাত বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈ আছে আচলতে এই গাফিলতিৰ বাবে কোন জগৰীয়া আৰু কেনেধৰণৰ এইসমূহ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই বৃহৎ যিখন উৰণ সেতু নিৰ্মাণ কৰা হৈছিল তাত কোন স্থানৰ পৰা ক'লৈকে ফাট মিলিছে আমি সবিশেষ খবৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় ৰশ্মিতা আমি উল্লেখ কৰিব লাগিব যে কিলাৰ হাইৱে হিচাপে বিবেচিত হোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বহু বাতৰি সম্প্ৰচাৰ কৰিছোঁ কেতিয়াবা যদি তেখেতসকলে ষ্ট্ৰীট লাইট বিকল হৈ থাকে বা কেতিয়াবা যদি তেখেতসকলৰ সাংকেতিক চিহ্ন নলগায় আন কেতিয়াবা এতিয়া মৰণফান হিচাপে বিবেচিত হৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুক উৰণ সেতুখন এটা অংশত ফাট মেলিছে আৰু এটা অংশ দাবি যোৱা পৰিলক্ষিত হৈছে অৰ্থাৎ যিকোনো মুহূৰ্ততে এই স্থানত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আপুনি যিদৰে কৰিছিলে যে কোনটো স্থানৰ কথা কৈছে বা কোনটো ট্ৰেকৰ কথা কোৱা হৈছে তেতিয়াহ'লে উল্লেখ কৰিম যে জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী পথছোৱাৰ এটা ট্ৰেকত এনেদৰে দাবী গৈছে সতীৰ্থ প্ৰভাত সিং আছে আৰু প্ৰভাত সিঙে সেই দৃশ্যৰাজি দেখুৱাব যে এইখন হৈছে উৰণীয়া সেতু ৩০০ কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিলে ধাৰিৱাল বুইল্ড টেকে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰি দিয়া হৈছিল আৰু মুকলি কৰি দিয়াৰ পিছত এই যি স্থান আছে সম্পূৰ্ণৰূপে দাবী কৰিছে সতীৰ্থই যিমান পাৰে সম্ভৱ হয় দেখুৱাব যে যিসমূহ বাহন আহে সেই বাহনসমূহে ৰানিং কাৰৰ বিপৰীতে এই স্থান পালে জাম্পিং কাৰ হিচাপে বিবেচিত হয় এই মুহূৰ্তত এখন এম্বুলেঞ্চ গৈছিলে যে জাম্পিং হিচাপে গৈছে টেম্পো এখন গৈছে যে
ৰানিং কাৰৰ পৰা এইখিনি স্থান যদি চোৱা যায় জাম্পিং কাৰলৈকে পৰ্যবেক্ষিত হোৱা পৰিলক্ষিত হৈছিলে। প্ৰভাত সিং ডাঙৰীয়াক মই কিছু আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ যে প্ৰভাত সিং ডাঙৰীয়া আন এটা দৃশ্য দেখুৱাব যদি সম্ভৱ হয়, যে এই স্থানত ফাট মেলা পৰিলক্ষিত হৈছিলে। ফাট মেলা স্থানখিনি দেখুৱাব প্ৰভাত সিং ডাঙৰীয়াই। এয়া হৈছে গড়চুক উৰণ সেতু, আৰু এই গড়চুক উৰণ সেতুৰ যিটো জইন আছে, এই জইন যদি চোৱা যায় সম্পূৰ্ণৰূপে ফাট মেলিছে। এইটোৱে হৈছে মূল জইন, সোঁফালে হওক বা বাওঁফালে হওক। এই ট্ৰেকটো হৈছে জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী ট্ৰেক। এই ট্ৰেকটোত এতিয়া এনেদৰে ফাট মেলা পৰিলক্ষিত হৈছিলে। যিকোনো মুহূৰ্ততে এইখিনি উৱলি গৈ ভিতৰ ভাগলৈকে সোমাই যোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে, আৰু যাৰ ফলত এই স্থানৰ যদি কথা উল্লেখ কৰোঁ, ইয়াতে 11গৰাকীকৈ পথ দুৰ্ঘটনা হৈছে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা জুন মাহলৈকে। যোৱা সপ্তাহত এগৰাকী বুলেট আৰোহীয়ে এই স্থানত পৰি ৰৈছিলে, আৰু সমান্তৰালভাৱে এগৰাকী মহিলাও কিন্তু এই স্থানত আঘাতপ্ৰাপ্ত হৈছিলে। সেই মহিলাগৰাকীৰ এতিয়াও কিন্তু চেণ্ডেল যদি চোৱা যায় এই স্থানত পৰিত্যক্ত অৱস্থাত আছে। সতীৰ্থ প্ৰভাত সিং ডাঙৰীয়াই দেখুৱাইছে যে এই যি স্থানত 11গৰাকীকৈ পথ দুৰ্ঘটনা হৈছিলে তাৰে এই এটা অংশ, যে এই যে চেণ্ডেলযোৰ দেখিছে বা চেণ্ডেল এপাত দেখাবলৈ পোৱা গৈছে, এয়া কোনো দুৰ্ঘটনাত পতিত হোৱা লোকৰ চেণ্ডেল বুলি আৰক্ষীৰ সূত্ৰই তেতিয়াতে আমাক সদৰি কৰিছিলে। আৰু উল্লেখ কৰিব বিচাৰিম যে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰত্যেক দিনে প্ৰায় দুৰ্ঘটনা সংঘটিত হয়। যোৱাকালিও আন এক দুৰ্ঘটনাত এগৰাকী পথচাৰী মৃত্যুমুখত পৰিছিলে। এক প্ৰকাৰ এতিয়া বিপদ ঘণ্টা নমাই আনিছে এই দলংখনেই হওক বা এই যিটো ৰাজপথ 6 লেনযুক্ত কৰিছিলে, কৰাৰ পিছতে প্ৰত্যেক দিনে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি হৈছিলে। বহুকেইটা কাৰণ আছিলে, তাৰ ভিতৰত যদি আমি উল্লেখ কৰোঁ যে প্ৰথমটো আছিলে যে ডিভাইডাৰখিনি চাপৰ কৰি দিয়াৰ বাবে মানুহে সজাগ নহয়, তেখেতসকলে উৰণ সেতুখন জঁপিয়াই পাৰ হৈ বাবে পথ দুৰ্ঘটনা সংঘটিত হৈছিলে। সেইটো এটাও কিন্তু এই যিটো কোম্পানী ধাৰিৱাল বুলটেক নামৰ প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছিলে, সেই প্ৰতিষ্ঠানটোৰে গাফিলতি আছিলে। আৰু এইটো যিটো গাফিলতি, এইটো কোনো কাৰণতে মানি ল'ব নোৱাৰা এটা গাফিলতি যে যিকোনো মুহূৰ্তত এই স্থানত এতিয়ালৈকে 11টাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈছে, আৰু এই যেতিয়া বৰষুণ দিয়াৰ পিছত এই স্থানখিনি দেখি নাপায়। এটা স্পীড ব্ৰেকাৰ সদৃশ, যিহেতু এই ৰাষ্ট্ৰীয় ঘাইপথ চোৱা যায় এই দ্ৰুতবেগত বাহনসমূহ থাকে, হঠাতে কিবা এটা গাত দেখাৰ পিছত তাক কণ্ট্ৰল কৰিব নোৱাৰে। আৰু এই পুনৰ উল্লেখ কৰিছোঁ যে এইটো হৈছে ৰানিং কাৰ যোৱা ৰাস্তা এটা যদি চোৱা যায়, হঠাতে জাম্পিং কাৰলৈকে এইখিনি পৰ্যবেক্ষিত হোৱা পৰিলক্ষিত হৈছিলে। প্ৰায় আপোনাৰ 6 ইঞ্চিতকৈ অধিক দাবী গৈছে, যাৰ ফলত এটা 5 ইঞ্চিতে এটা থকা হয় স্পীড ব্ৰেকাৰক ধৰা হয়, 5 ইঞ্চি দিবলৈ ধৰা হয় স্পীড ব্ৰেকাৰটোত, কিন্তু তাতকৈ অধিক অৰ্থাৎ 6 ইঞ্চিলৈকে দাবী যোৱা পৰিলক্ষিত হৈছে। হয়তো কিছু সময় পিছত আমি পৰৱৰ্তী বুলেটিনত তাত এটা ইটা দি পিনে আমি সেইটো প্ৰেক্টিকেলি দেখুৱাবলৈ চেষ্টা কৰিম যে এটা ইটা কেনেধৰণৰ স্থানত দাবী গৈছে বা দাব খাই গৈছে। ধাৰিৱাল বুলটেক নামৰ প্ৰতিষ্ঠানটি যিহেতু নিৰ্মাণ কৰিছিলে, তেখেতসকলৰ দায়িত্ব আছিলে যে নিৰ্মাণ কাৰ্যৰ পিছত তেখেতসকলে ধৰক সাংকেতিক চিহ্নই হওক বা ডিভাইডাৰত ৰেলিং লগাব লগা বা ষ্ট্ৰীট লাইটসমূহ লগাব লগা, এইখিনিতে উল্লেখ কৰিব লাগিব ৰশ্মিতা যে নিউজ 18ৰ বাতৰিৰ পিছত কিন্তু গোটেইখন দলঙতে যে জালুকবাৰীৰ পৰা খানাপাৰালৈকে মুঠ 5খন দলং আছে, সেই 5খন দলঙৰ কিন্তু ষ্ট্ৰীট লাইট এতিয়া জ্বলাৰ ব্যৱস্থা কৰিছে। একমাত্ৰ নিউজ 18 অসম নিৰ্দিষ্টতে সেই বাতৰি সবিস্তাৰে সম্প্ৰচাৰ হৈছিলে, যাৰ পিছত কিন্তু ধাৰিৱাল বুলটেক নামৰ প্ৰতিষ্ঠানটোৱে ষ্ট্ৰীট লাইটসমূহ জ্বলাবলৈ তেখেতসকলে এক প্ৰকাৰ তেখেতসকলে মান্তি হৈছে। কিন্তু এতিয়া সেই ষ্ট্ৰীট লাইট লগাইছে, সেইটো এটা ভাল খবৰ। তাৰ বিপৰীতে যদি চোৱা যায় এনেদৰে এতিয়া পথচাৰীসকলক মৃত্যুমুখলৈকে ঠেলি দিব নেকি তেখেতসকলে, সেইটো এটা ডাঙৰ প্ৰশ্ন। কাৰণ ৰাজধানী চহৰ গুৱাহাটী যদিও 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ NHAৰ দায়িত্ব থাকে বা ধাৰিৱাল বুলটেক নামৰ যিটো কোম্পানী বনাইছে তেখেতসকলৰ দায়িত্ব আছে, তাৰ বিপৰীতে যদি চোৱা যায় গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰে যোৱাৰ বাবে GMDA GMCA আৰু যি ধৰণৰ বিভাগসমূহ আছে, গড়কাপ্তানি বিভাগ হওক বা লোক নিৰ্মাণ বিভাগ হওক, তেখেতসকলৰ কিন্তু দায়িত্ব আছে যে দলংখনৰ ক'ত কি হৈছে, দলঙে নহয় সম্পূৰ্ণ ৰাস্তাটোতে চাব লাগিব যে যিহেতু। আৰু এইখিনিতে উল্লেখ কৰিম ৰশ্মিতা যে সমীপৰ যদি কথা উল্লেখ কৰোঁ, ইয়াৰ পৰা সোণাপুৰলৈকে হৈছে প্ৰায় 35 কিলোমিটাৰ। সমান্তৰালভাৱে আমিনগাঁৱৰ বা আমি যদি বাইহাটা চাৰিলৈকে আগুৱাই যাওঁ তেতিয়াহ'লে ইয়াৰ পৰা 20 কিলোমিটাৰ, অৰ্থাৎ এইখিনি ডিষ্টেঞ্চতে দুখনকৈ টোলগেট আছে। টোলগেটেও নিৰ্ধাৰিত ধন আৰু আহৰণ কৰি আহিছে। তাৰে পিছতো কিন্তু এনেধৰণৰ ৰাজপথ চোৱাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ ক্ষেত্ৰত কিন্তু সকলোৱে এক প্ৰকাৰ গৰিহণা দিয়াৰ যোগ্য বা সকলোৱে এক প্ৰকাৰ চিন্তনীয় যোগ্য, যিহেতু দুখনকৈ টোলগেটত ধন দি পিনেহে এই ৰাজপথ চোৱাৰে যাব লগা হয়। যে এখন টোলগেটত ধন দি পিনে আহিলেও বেলেগ কথা, দুখনকৈ টোলগেট প্ৰৱেশদ্বাৰত এখনত দিব লাগে আৰু ওলাই যোৱা দ্বাৰত এখনত দিব লাগে, অৰ্থাৎ দুখনকৈ প্ৰৱেশদ্বাৰত তেখেতসকলে এই ৰাজপথৰ পৰা যি ধৰণৰ সেই বাহন চলাচলৰ নামত ধন আহৰণ কৰি আহিছে, কিন্তু তেখেতসকলে গুৰুত্ব প্ৰদান কৰিব লাগিছিলে, কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা পৰিলক্ষিত হৈছিলে। এই বাহনখনে হঠাৎ তীব্ৰ বেগত আহিছিলে, হঠাতে এই স্থানত এই গাঁতটো দেখা দিলে শ্ল' কৰি দিছে। অৰ্থাৎ যদি তীব্ৰ বেগত আহি হঠাতে বাহনখন শ্ল' কৰি দিয়া হয় তেতিয়াহ'লে পিছফালৰ পৰা অহা বাহনে তেওঁ খুন্দিয়াই দিয়াৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰে, আৰু তাৰ ফলতো কিন্তু দুৰ্ঘটনা সংঘটিত হৈ অহা পৰিলক্ষিত হৈছে। আৰু অন্য বিষয়ে যদি ক'বলৈ যাওঁ, যদি ঘপককৈ গাঁতটো দেখে তেতিয়াহ'লে সেই গাঁতটো দেখাৰ লগে লগে বাহনখন শ্ল' কৰি দিয়ে, পিছফালৰ পৰা অতিমাত্ৰাত অহা বাহনখনে কণ্ট্ৰল হেৰুৱাই বা নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াই দিয়া পৰিলক্ষিত হয়। আৰু আন বিষয়ে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে যদি গাঁতটো নেদেখে তেতিয়াহ'লে এখন কাৰ ৰানিং কাৰ হিচাপে আহি থাকে আৰু এই স্থান পোৱাৰ লগে লগে জাম্পিং কাৰ হিচাপে থাকে।
মই উল্লেখ কৰিব বিচাৰিম ৰশ্মিতা যে নিশ্চয়। একোটা স্পীড ব্ৰেকাৰত সৰ্বাধিক 5 ইঞ্চি দিয়া হয় কিন্তু ইয়াতে যদি চোৱা যায় আমি কিছু সময় পিছত এটা ইটা আনি হয়তো প্ৰেক্টিকেলি দেখুৱাবলৈ চেষ্টা কৰিম যে এই স্থানত যদি চোৱা যায় প্ৰায় 6 ইঞ্চিতকৈ অধিক দাবী গৈছে এই যিখন মোৰ হাতখন আছে আপুনি দেখিব যে হাতখনৰ পৰা সম্পূৰ্ণৰূপে নামি যোৱা পৰিলক্ষিত হৈছে অৰ্থাৎ যিকোনো মুহূৰ্ততে এই স্থানত কিন্তু ভয়ংকৰ পথ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে এতিয়া ৰাইজক বা যি ধৰণে পথচাৰী আহে বা আৰোহী আহে বাইক আৰোহীয়ে হওক বা কাৰ আৰোহীয়ে আহে তেখেতসকলক কিদৰে এতিয়া সজাগ কৰিব পাৰি বা সমান্তৰালভাৱে তেখেতসকলৰ এতিয়া জীৱন মৃত্যুৰ পৰা যাতে খেলা নকৰে আমাৰ ফালৰ পৰা বিভাগীয় কৰ্তৃপক্ষক সেয়া আহ্বান হ'ব যে তেখেতসকলে অতি সোনকালে এই পিছৰ পথছোৱা নিৰ্মাণ কৰি দিয়ক বা বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে তদন্ত কৰক যে কিয় এনেদৰে নিৰ্মাণ কাৰ্য 6 মাহ নহওঁতে কিবা বিসংগতি কৰিছিলে নেকি ধৰক যি ধৰণে বিটুমিন দিব লাগিছিলে বা যি ধৰণে নিৰ্মাণ কাৰ্য কৰিব লাগিছিলে সেইসমূহ ইয়াতে কিছু তেখেতসকলে বিসংগতি কৰিছে তেনেধৰণৰ বিসংগতিসমূহ তদন্ত হওক বা ধনৰ তেখেতসকলে অপৰাধ খৰচ কৰিছে নেকি বা অগাধ ধন খৰচ কৰিছে নেকি এনেধৰণৰ যাতে বিসংগতিসমূহ তেখেতসকলে দূৰ কৰি সোনকালে তেখেতসকলে নিৰ্মাণ কৰাৰ ৰাইজৰ ফালৰ পৰা দাবী থাকিব বা আমাৰ ফালৰ পৰা আহ্বান থাকিব যে সোনকালে তেখেতসকলে নিৰ্মাণ কৰক নহ'লে সাধাৰণ জনতাই কিন্তু ইয়াৰ বাবে দুৰ্ভোগ ভুগিব লাগিব নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি আপোনালোকক আৰু এনেধৰণে এতিয়া ফেব্ৰুৱাৰী মাহত মুকলি কৰা হৈছে গড় চুবুৰণ সেইটো আৰু নিয়ন্ত্ৰণ হেৰুৱাই এনেদৰে পথত বহু বাহন দুৰ্ঘটনাত পতিত হৈছে যিহেতু এটা অংশ এনেদৰে তললৈ খহি পৰিছে যাৰ ফলত এই স্থানতে বিগত সময়ছোৱাত 6টা মাহত 11টাতকৈ অধিক দুৰ্ঘটনা সংঘটিত হৈছে মহানগৰীৰ কিলাৰ হাইৱেত প্ৰাণ গ'ল আৰু এজনৰ তীব্ৰবেগী বাহনে খুন্দিয়াই থৈ যায় লোকজনক 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ তেতেলিয়াত ভয়ংকৰ এই পথ দুৰ্ঘটনা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ খোজোতে এই দুৰ্ঘটনাত পতিত হ'ল লোকজন জালুকবাৰীৰ পৰা গড়চুক অভিমুখী পথত এই দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনসহ চালকে কিন্তু বৰ্তমানলৈ পোহৰলৈ অহা নাই লোকজনৰ পৰিচয় লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে সময় হৈছে বিৰতিৰ মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল লোকসভা সমষ্টিত উপৰঞ্চি 3811টা ভোট ক'ৰ পৰা ওলাল সেয়াও ৰহস্যজনক বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰিমগঞ্জ সমষ্টিত ভোট গণনাত বিসংগতি কৰিমগঞ্জত পুনৰ নিৰ্বাচন বিচাৰি 7 দিনৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী গোচৰ সম্পৰ্কত নতুন দিল্লীত নথিপত্ৰ প্ৰস্তুত কৰি আছে হাফিজ ৰছিদৰ পক্ষই কৰিমগঞ্জ সমষ্টিত নিৰ্বাচনৰ সময়ত ৰেগিঙৰ অভিযোগ উত্থাপন কৰে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ শপত গ্ৰহণ স্থগিত ৰাখিবলৈ দাবী জনাইছে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে নিৰ্বাচনৰ দিনাও বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লা আৰু কৰিমগঞ্জৰ ৰিটাৰ্ণিং বিষয়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত আপত্তি দৰ্শাইছিল কংগ্ৰেছৰ প্ৰাৰ্থীজনে শাসকীয় বিজেপিয়ে নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনৰে গোপনে মিলি ফলাফল ঘোষণাৰ অভিযোগ তুলিছে প্ৰাৰ্থীজনে আৰু 26 এপ্ৰিলৰ নিৰ্বাচনৰ দিনা ৰেগিঙৰ অভিযোগত মুঠ 19টা লিখিত অভিযোগ নিৰ্বাচন আয়োগৰ ওচৰত দিয়াৰ পাছতো নিৰ্বাচন আয়োগে ৰহস্যজনক মৌনতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰিছে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে মই ইলেকশ্যনৰ দিনা তাৰ আগতো মই 17 মানে 17 তাৰিখ যিটো হৈছে ইলেকশ্যন 26 তাৰিখ হ'ল 17 তাৰিখ আমি বিজয় মালাকাৰ এগেইনষ্টত মই কেছ FIR ফাইল হৈছে মোক এজন লিগেল টিমক এজনে FIR ফাইল কৰিছে কেছ ৰেজিষ্টাৰ্ড হৈছে 22 তাৰিখ আকৌ আমি দিছোঁ ইলেকশ্যন কমিশ্যনক তেওঁলোকে পাইছে যে আমি এপ্ৰিহেণ্ড কৰি আছোঁ যে আমি আশংকা কৰি আছোঁ যে এনেকৈ ৰেগিং হ'ব পাৰে 26 তাৰিখ 22 তাৰিখ আমি দিছোঁ 26 তাৰিখ যেতিয়া ইলেকশ্যন হ'ল ইলেকশ্যন আৰম্ভ হোৱাৰ পিছৰ পৰাই কিছুমান জেগাত মেচিন দেখা গৈছে বিসংগতি হৈছে সেইটো মই লগে লগে ইলেকশ্যন জনাইছোঁ 9:39 পৰা আৰম্ভ কৰিছোঁ মই 9:39 AM মৰ্ণিং কৰি প্ৰায় মোৰ দেন 14 কমপ্লেইন মই ইলেকশ্যনত দিছোঁ আৰু তেওঁলোকে চব কথা পাইছে পাই তেওঁলোকে ৰেছপন্সো কৰিছে যে আমি পাই বস্তুটো আমি একচুৱেল কনচাৰ্ণ প্লেচত কনচাৰ্ণ অফিচাৰ কমফৰ্টে দিয়ে আপোনাৰ দিনটো ধৰি ফ্ৰেছনেছ
বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ সৈতে মুখ্যমন্ত্ৰীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বৈঠক অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ আগতীয়া পৰ্যালোচনা সভা অনুষ্ঠিত হয় 22 জুনত হ'বলগীয়া বৈঠকক লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা শনিবাৰৰ বৈঠকত সভাপতি ভৱেশ কলিতা জিলা সভাপতি জিলা প্ৰভাৰী সহপ্ৰভাৰীসকলৰ অংশগ্ৰহণ পুনৰবাৰ জনাইছো যে বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ সৈতে মুখ্যমন্ত্ৰীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বৈঠক মুখ্যমন্ত্ৰীৰ লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ আগতীয়া পৰ্যালোচনা 22 জুনত হ'বলগীয়া বৈঠকক লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা শনিবাৰৰ বৈঠকত সভাপতি ভৱেশ কলিতা জিলা সভাপতি জিলা প্ৰভাৰী সহপ্ৰভাৰীসকলৰ অংশগ্ৰহণ কনমানি অনিশা শইকীয়াৰ চিকিৎসাৰ বাবে তৎকালীন ব্যৱস্থা ললে মুখ্যমন্ত্ৰীয়ে দুইটা কিডনী বিকল হৈ পৰিছে কনমানি গৰাকীৰ ডিব্ৰুগড়ৰ চলপথেৰে যাত্ৰাকালতে কনভয় ৰখাই মুখ্যমন্ত্ৰীয়ে শুনিলে বৰষুণত তিতি বুৰি ৰৈ থকা এজন যুৱকৰ কথা যুৱকজনৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই দলীয় নেতা কনমানিজনীৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে সম্প্ৰতি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন কনমানি গৰাকীক এইমছলৈ নিয়াৰ পৰামৰ্শ দিছে চিকিৎসকে খোৱাঙৰ নাহৰণী পঞ্চায়তৰ পানীতোলা বৰবিলৰ অনিল শইকীয়া আৰু নয়নমণি শইকীয়াৰ কন্যা সন্তান অনিশা ইতিমধ্যে 70% বিকল হৈ কনমানিজনীৰ দুইটা কিডনী বিকল হৈ পৰিছে আৰু কনমানিজনীৰ আজি খবৰ লয় মুখ্যমন্ত্ৰীয়ে আজি আপোনাক লগ পাই আপোনাৰ পৰা সাহসকলকো পালোঁ ছোৱালীজনী ৰেচন কাৰ্ডটো আপুনি বনাই দিলে আৰু তাই এতিয়া বিশেষ ইমান সুস্থ হোৱা নাই তাই ICUতে আছে আপোনালৈ এটা অনুৰোধ জনাইছোঁ আপুনি আৰু আমাক উন্নত চিকিৎসালয়লৈ তেনেকৈ আপুনি অলপ আপুনি আমাক সহায় কৰে যেন যে অনিশা শইকীয়া 11 বছৰ কন্যা তেওঁ মানে দুটা কিডনী 70% বেয়া হৈ গৈছে বেয়া হৈ যোৱাৰ ফলত এই অসমৰ মুখ্যমন্ত্ৰীক তেওঁ গৈ থকা পাছতে মানে তেওঁ ৰাস্তাতে লগ পাই তেওঁক মই তেওঁৰ স্বাস্থ্যৰ বিষয়ে মই অৱগত কৰালোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফলত আজি গোটেই দিনটোৰ ভিতৰতে তেওঁ মানে আয়ুষ্মান কাৰ্ড নাছিল তেওঁ আয়ুষ্মান কাৰ্ডখন হ'ল তাৰপিছত তাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ সহায় কৰাৰ বাবে আৰু আশা কৰিছোঁ যে CM ৰিলিফ ফাণ্ডৰ পৰা তেওঁ যি আৰ্থিক সাহায্য থাকে কাৰণ পৰিয়ালবৰ্গ যথেষ্ট দুৰ্বল ৰাজ্যৰ অনাগত 5 দিনলৈ পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী ধাৰাসাৰ বৰষুণৰো সতৰ্কবাণী জাননী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশ মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰামৰ আৰু ত্ৰিপুৰা ৰাজ্যৰ বিভিন্ন স্থানত মজলীয়া আৰু পাতলীয়া বৰষুণ হোৱাৰ লগতে যথেষ্ট বৰষুণৰ সম্ভাৱনা আছে আজাৰাৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনালে এই কথা কিছু ঠাইত বিজুলী ঢেৰেকণীৰে বৰষুণ অহাৰ উপৰিও অসমকে ধৰি মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ফলত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই A5 की बात करें तो वहां हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर मिजोरम और त्रिपुरा के 1 या 2 स्थानों में थंडरस्टॉर्म लाइटनिंग होने की संभावना है साथ ही साथ असम और मेघालय के 1 या 2 स्थानों में हैवी टू वेरी हैवी विथ एक्सट्रीमली हैवी रेन होने की संभावना जताई जा रही है साथ ही साथ अरुणाचल प्रदेश नागालैंड मणिपुर मिजोरम और त्रिपुरा के 1 या 2 स्थानों में हैवी टू वेरी हैवी रेन होने की संभावना है और साथ ही साथ अरुणाचल प्रदेश के 1 या 2 स्थानों में हैवी रेन होने की संभावना है প্ৰতিকূল বতৰৰ বাবে লামডিঙৰ পাহাৰীয়া এলেকাত ৰেড আৰু অৰেঞ্জ এলাৰ্ট জাৰি এসপ্তাহলৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই নেৰানেপৰা বৰষুণৰ ফলত বহু স্থানত ক্ষতিগ্ৰস্ত হৈছে ৰেলপথ ডিমা হাছাওতো ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে সুকলমে লামডিং বদৰপুৰলৈ যাত্ৰা কৰিছে 5খন ৰেলে উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই জনালে কথা অব্যাহত থাকিব দূৰনিবতীয়া ৰেলৰ চলাচল যাত্ৰীৰ সুৰক্ষাৰ বাবে ৰেল বিভাগে গ্ৰহণ কৰিছে সকলো ব্যৱস্থা এই কথা জনালে NF ৰেলৱেৰ অতিৰিক্ত মহাপ্ৰবন্ধক ৰবিলেশ কুমাৰে এফালে অম্বুবাচী মেলালৈ অহা ভক্তৰ সুবিধাৰ্থে লোৱা হৈছে কেতবোৰ ব্যৱস্থা যাত্ৰী থকাৰ ক্ষেত্ৰতো বিশেষ শিবিৰ নিৰ্মাণ কৰা হৈছে কামাখ্যা ৰেল জংচনত मेट्रोलॉजिकल डिपार्टमेंट से मैसेजेस आए हैं उसमें ऑरेंज और रेड अलर्ट मतलब आगे 3 दिन तक काफ़ी बारिश होने की उम्मीद है और अभी भी एक लोकेशन पे ट्रैक के ऊपर पानी बह रहा है जिसमें काफ़ी कीचड़ और मक है उस सेक्शन में भी 5 गाड़ियां रुकी हुई थी तो उसको निकालने का
मेंटेनेंस वर्क पूरा कर लिया गया है और गाड़ी वहाँ पर 20 किलोमीटर की रफ्तार से उस वाले पोर्शन में फिटनेस मिल गया है और गाड़ियाँ वो चल रही हैं। कितनी जगह पे है? एक जगह, ओनली ऑन वन प्लेस। लेकिन ऐसी स्थिति जिस तरह की बारिश हो रही है और जिस तरह का फोरकास्ट है, तो और भी जगह उम्मीद है कि इस तरह का दिमासाओं में बेसिकली काफ़ी होने की उम्मीद है। और जब इस तरह का मैसेज मिल ही चुका है तो हम लोग अभी ये प्लान कर रहे हैं कि इन गाड़ियों को कम से कम कैंसिल करते हुए जितनी गाड़ियां हम चला पाएंगे, क्योंकि गाड़ी चलाएंगे फिर उसके बाद मेंटेनेंस होगी, फिर गाड़ी चलाएंगे, मतलब इट्स ए रेगुलर प्रोसेस। जितनी गाड़ियां हम लोग चला सकते हैं कोशिश करेंगे हम लोग कि जो लॉन्ग डिस्टेंस ट्रेन है उसको चलाने की कोशिश करें। মহানগৰীৰ মাজমজিয়াত চোৰে চলালে লুটপাট দিন দুপৰতে চোৰে চলালে অভিযান লুটিলে দুটাকৈ লেপটপ এটা মোবাইল আৰু নগদ ৫,০০০ টকা ঘৰত কোনো নথকাৰ সুযোগত চোৰৰ এই লুটপাট চলিল স্বৰাজনগৰ ৩১ নম্বৰ ঘৰত এই চুৰিকাণ্ড এটা চোৰে ঘৰত লুটপাট চলোৱাৰ বিপৰীতে আনটোৱে পথত দিছিল পহৰা ঘটনা সন্দৰ্ভত দিছপুৰ থানা দাখিল কৰা হৈছে এজাহাৰ মহানগৰীৰ মাজমজিয়াত চোৰৰ লুটপাটৰ ঘটনা দিন দুপৰতে চোৰে চলালে লুটপাট দুটাকৈ লেপটপ এটা মোবাইল আৰু নগদ ৫,০০০ টকা লুট কৰি নিলে ঘৰত কোনো নথকাৰ সুযোগত চোৰে চলালে লুটপাট স্বৰাজনগৰৰ ৩১ নম্বৰ ঘৰত এই ঘটনা সংঘটিত হৈছে এটা চোৰে ঘৰত লুটপাট চলোৱাৰ বিপৰীতে আনটোৱে পহৰা দিছিল পথত দিছপুৰ থানা দাখিল কৰা হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দুজনে এটা লেপটপ দুটা লেপটপ নিছে আৰু লগৰজনে এটা মোবাইল নিছে আৰু মোৰ অলপ কেছ পইচা আছিল 5000 মান এটো নিছে ইমানখিনি বস্তু নিছে আৰু এটা বেগ আছিল সেই বেগটোতে মানে গোটেই বস্তুখিনি ভৰাই লৈ গৈছে কিমান মান সময় হৈছে সময়টো 4 মান বজাত 4 মান বজাত ঘটনা সন্দৰ্ভত ক'বাত এজাহাৰ দাখিল কৰিছেন থানা নিশ্চয় দিছপুৰ থানাত আমি এজাহাৰ দিছো অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাত ভয়ংকৰ ভূমিস্খলন হুৰাহুৰে খহি পৰিল পাহাৰৰ শিল মাটিয়ে নিমিষতে খহাই নিলে পথ মোবাইল কেমেৰাত আবদ্ধ হ'ল ভূমিস্খলনৰ ভয়ংকৰ দৃশ্য টুটিং ইংকিঙত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা মই জনাইছো যে অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাত এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় হুৰাহুৰে খহি পৰিল পাহাৰৰ শিল মাটিয়ে নিমিষতে খহাই নিলে পথ মোবাইল কেমেৰাত আবদ্ধ হ'ল ভূমিস্খলনৰ এই কেতবোৰ ভয়ংকৰ দৃশ্য টুটিং ইংকিঙত এই ঘটনা সংঘটিত হৈছে ভূমিস্খলনৰ এই ঘটনা মোবাইলত আবদ্ধ হৈছে উৎকট গৰমে দহিছে দিল্লীবাসীক গৰমৰ পৰা ৰক্ষা পাবলৈ গুৰুগ্ৰাম আৰক্ষীয়ে ব্যৱহাৰ কৰিছে বিশেষ প্ৰযুক্তি কুলিং মেচিন থকা জেকেট পৰিধান কৰিবলৈ দিয়া হৈছে ৰাজপথত কৰ্তব্যৰত আৰক্ষীক দিল্লীত আজিৰ দিনটোত অৰ্থাৎ দিল্লীত শনিবাৰৰ দিনটোত সৰ্বোচ্চ উষ্ণতা আছিল ৪৫ ডিগ্ৰী চেলছিয়াছ ক্ৰমাগতভাৱে পৰাস্তম্ভ হৈ চুইছে ৪৫ ডিগ্ৰীৰ ঘৰ যাৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ ৰাজপথত কৰ্তব্যৰত বা কৰ্মৰত আৰক্ষী অতি দুৰ্ভোগ ভুগি আহিছে আৰু সেইবাবে আৰক্ষীসকলৰ বাবে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে গৰমৰ পৰা ৰক্ষা পাবলৈ গুৰুগ্ৰাম আৰক্ষীয়ে বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰিছে কুলিং মেচিন থকা জেকেট পৰিধান কৰিবলৈ দিয়া হৈছে ৰাজপথত কৰ্তব্যৰত আৰক্ষী কেলিফৰ্নিয়াৰ ভাৰতীয় ব্যৱসায়ীৰ গহনাৰ বিপণীত শিহৰণকাৰী ডকাইতি কাণ্ড অস্ত্ৰ লৈ ২০জনীয়া ডকাইতৰ দলে PNG জুৱেলাৰ্ছত সংঘটিত কৰিলে ডকাইতি কাণ্ড সুৰক্ষা বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই ধন সোণ লৈ কেইবাখনো গাড়ীত উঠাও হয় ডকাইতৰ দলটো চিচি কেমেৰাত বন্দী হৈছে ডকাইতিৰ সমগ্ৰ দৃশ্য দীৰ্ঘ সময় অভিযানৰ পিছত সুৰক্ষা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডকাইতৰ দলৰ কেইবাজনো সদস্যক সুৰক্ষা বাহিনীয়ে জব্দ কৰে ৰাজপথত ডকাইতৰ দলটোৱে এৰি থৈ যোৱা কেইবাখনো গাড়ী এই চাঞ্চলকৰ ডকাইতি আতংকিত কৰি তুলিছে কেলিফৰ্নিয়াত ব্যৱসায় কৰি থকা ভাৰতৰ লগতে আন দেশৰ ব্যৱসায়ীসকলক আৰু দৃশ্য এনেদৰে আমি দেখুৱাইছোঁ যে কেনেধৰণে ভাৰতীয় ব্যৱসায়ীৰ গহনাৰ বিপণীত ডকাইতি কাণ্ড চলিল গ্লাছ ভাঙি ভিতৰলৈ প্ৰৱেশ কৰিলে অস্ত্ৰধাৰী দুৰ্বৃত্তই ২০জনীয়া ডকাইতৰ দলৰ লুটপাট PNG জুৱেলাৰ্ছত সুৰক্ষা বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই কিন্তু ধন সোণ লৈ কেইবাখনো গাড়ীত এই ডকাইতৰ দলটো উদ্ধাৰ হয় প্ৰায় ২০জনীয়া আছিল ডকাইতৰ দলটো চিচি কেমেৰাত বন্দী হৈছে ডকাইতিৰ সমগ্ৰ দৃশ্য